সকলে ভালে আছে? আছে আপোনালোকে ভালে আছে? বঢ়িয়া। কি বলোৱা নাই, আপোনালোকৰ আত্মাত আছো, আত্মা বুজিছে। আৰু চিৰদিনে আপোনালোকৰ আত্মাৰ লগত থাকিম। যেতিয়ালৈ বাচি থাকোঁ তেতিয়ালৈ সৰ্বক সমষ্টিবাসীৰ লগতে থাকিম। মই য'তেই নাথাকোঁ কিয় সৰ্বক সমষ্টিবাসীৰ লগতে থাকিম। হ'ব। আজিৰ এই সভাত উপস্থিত থকা আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ সমষ্টিৰ সাংসদ, যুৱ নেতা, দিল্লীৰ সকলোৰে মৰমৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মৰমৰ, অমিত শ্বাহ ডাঙৰীয়াৰ অতি মৰমৰ, জে পি নাড্ডা ডাঙৰীয়াৰ অতি প্ৰিয় পাত্ৰ তথা দিলীপ শইকীয়া ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ সভাপতি আৰু খন্তেক আগতে ৰাষ্ট্ৰীয় সমিতি ঘোষণা কৰা সৰ্বক সমষ্টিৰ প্ৰাৰ্থী মাননীয় শংকৰ চন্দ্ৰ দাস ডাঙৰীয়া, আমাৰ ইয়াতে উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচিত হোৱা মথনগুৰি সমষ্টিৰ এম গৌতম দাস ডাঙৰীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহী সদস্য অনিল দাস ডাঙৰীয়া, ৰাজ্যিক কাৰ্য সংযোজক অৰবিন্দ বৰ্মন ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক কাৰ্যনিৰ্বাহী সদস্য মহেন দাস ডাঙৰীয়া, মণ্ডল তত্ত্বাৱধায়ক বুবুল দেউৰী ডাঙৰীয়া, বিশ্বজিৎ দাস ডাঙৰীয়া, নৱকুমাৰ দাস ডাঙৰীয়া, মণ্ডলৰ সভাপতি চকচকা মণ্ডলৰ সভাপতি সম্পদ দাস ডাঙৰীয়া, গোবৰ্ধনা মণ্ডলৰ সভাপতি জয়গুৰু ঘোষ ডাঙৰীয়া, বৰপেটা সভাপতি ৰাজা চৰকাৰ ডাঙৰীয়া, আৰু আজি বিশেষভাৱে मंच पर उपस्थित मध्य प्रदेश से आया हुआ मध्य प्रदेश के संयोजक श्री दीपांग सिंह जी, मध्य प्रदेश के जनरल सेक्रेटरी, যোৱা 10টা বছৰে আপোনালোকে যি দায়িত্ব দিছিলে সেই দায়িত্ব অতি সুকলমে মই পালন কৰিছোঁ। মানুহে নভবাকৈও যি কথা ভবা নাছিলে বা যি কথা আমি কোৱা নাছিলোঁ সেই কামো আমি বাস্তৱত পৰিণত কৰিছোঁ। যেনেকুৱাকৈ আমি দুখনকৈ বিজ্ঞান মহাবিদ্যালয় স্থাপন কৰিছোঁ, বৰনগৰ মহাবিদ্যালয়ত এখন, GLC কলেজত এখন। ঠিক তেনেকুৱাকৈ মানুহে ভবা নাছিলে যে সৰভগতো ৰেল অভাৰব্ৰিজ হ'ব, সেই কাম মই আগুৱাই নিছোঁ। বৰপেটাতো ৰেল অভাৰব্ৰিজৰ কাম চলি আছে, প্ৰায় 600 কোটি টকা খৰচ কৰি পেলাই ৰাস্তা ঘাট নিৰ্মাণ হৈছে আৰু নিৰ্মাণ কাৰ্য চলি আছে। যিমানকেইখন কাঠৰ দলং আছিলে গোটেইকেইখন কাঠৰ দলং, মাত্ৰ ভৌকামাৰীৰ এখন কাঠৰ দলং এতিয়াও চেংচন হৈ অহা নাই, কিন্তু এতিয়াও চৰকাৰৰ ঘৰত আছে। ভৌকামাৰীৰ কাঠৰ দলঙত বাদ দি পেলাই বাকী সকলোবোৰ কাঠৰ দলং আমি পকী দলং কৰিলোঁ। ঠিক তেনেকুৱাকৈ আমাৰ যি ডায়েৰী ছায়েন্স কলেজ, য'ত নেকি তেওঁলোকে 700 বিঘাৰ মাটিৰ কথা কৈছিলে, আহি মই প্ৰায় 200 বিঘালৈ কমাই আনিলোঁ, কিন্তু 200 বিঘা মাটি নাপালোঁ। এতিয়ালৈ 40 বিঘা মাটি পোৱাৰ কাৰণে অকল ডায়েৰী ছায়েন্স কলেজটো আমাৰ হাতত ধৰি আছে। বাকী আহি এনেকুৱা এটা অৱস্থা হৈছে যে সৰ্বক সমষ্টিত যদি চৰকাৰে কিবা দিয়েও আমাৰ কৰিবলৈ আমাৰ ৰাস্তা নাই, কাৰণ আমাৰ মাটি নাই। আমাৰ যিমানখিনি মাটি আছে চব আমাৰ গো ৰিজাৰ্ভৰ মাটি আছে, বাকী খাছ লেণ্ড বা চৰকাৰী মাটি নাই য'ত নেকি আমি চৰকাৰে কিবা দিলেও আমি কৰিব পাৰিম। তাৰমানে সৰ্বগত এতিয়া কিবা যদি স্থাপন কৰিবলগীয়া হয় আমি এতিয়া কৰিব পৰা অৱস্থা নাই। অকল আমি মহকুমাটোৰ কাৰণে কিছু মাটি ৰাখি থৈ দিছোঁ, সেই মাটিখিনি আমি নষ্ট কৰিব খোজা নাই, কাৰণ যেতিয়া চৰকাৰে মহকুমা দিব তেতিয়া আমাৰ টিহুৰ লগতে আমাৰ সৰভগতো আমাৰ মহকুমা হ'ব আৰু গোটেই ক্ৰাইটেৰিয়া তাত ইতিমধ্যে পূৰ্ণ কৰা আছে। গতিকে এই 2-এটা কামত বাহিৰে আমি ইতিমধ্যে আমাৰ কৰিবলগীয়া নাই। গতিকে
মোক পাটাচাৰী সমষ্টি বাকী ৰাইজে বিচাৰিছিলে যে হৰভোগত যিহেতু উন্নয়ন হ'ল, গতিকে আপুনি পাটাচাৰীত আহি উন্নয়নৰ কাম কৰিব লাগে, যাৰ কাৰণে মই তেওঁলোকৰ প্ৰতি সন্মান জনাইছে এইবাৰ মই পাটাচাৰী সমষ্টিত ইতিমধ্যে মোক প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। তথাপিও মই দুটা সমষ্টিত বিচাৰিছিলোঁ, দিলীপ শইকীয়া ডাঙৰে কোৱাৰ দৰে, কিন্তু দুটা সমষ্টিত ক'লে দুটা সমষ্টিত নালাগে, কাৰণ কিয় আপুনি নতুনকৈ বিধায়ক সৃষ্টি কৰক। আৰু যিহেতু মোৰ আপোনালোকৰ ওপৰত যিহেতু বিশ্বাস আছে, আমাৰ কাৰ্যকৰ্তাৰ ওপৰত যিহেতু বিশ্বাস আছে, গতিকে আমি সেইকাৰণে কি মই নিজে ইয়াতে নেখেলি পেলাই আমি শংকৰ দাসক প্ৰাৰ্থী হিচাপে আগবঢ়াইছোঁ। মই আশা ৰাখিছোঁ যে আপোনালোকে দিলীপ শইকীয়াই কোৱাৰ দৰে সেই ৰঞ্জিত দাসে হ'লে ভাল আছিলে, এই কথাষাৰ ঘূৰি ঘূৰি আৰু আহিব। সেইকাৰণে মই আজি এটা কথা খোলাকৈ কওঁ, শংকৰ দা আপুনিও বেয়া নাপাব, খোলাকৈ এটা কথা কওঁ, তেওঁ প্ৰাৰ্থী সেইটো হয়, তেওঁ প্ৰাৰ্থী, আমি তেওঁৰ শৰীৰটো ব্যৱহাৰ কৰিছোঁ আৰু তেওঁৰ তাতে মোৰ আত্মাটো সোমাই দিছোঁ। অলপ আগতে 3 মিনিট আগতে মোৰ আত্মাটো সোমাই দিছোঁ আৰু তেওঁ একো কৰাৰ দৰকাৰ নাই। আমাৰ সংগঠন আছে, আমাৰ জনসাধাৰণ আছে, আমি শংকৰদেৱ তাতে আত্মাটো মোৰ আত্মা সোমাই দিছোঁ আৰু লগতে তন ধন মন আৰু সংগঠন, এইখিনি বস্তু আমি চম্ভালিম। গতিকে আপুনি খালি আপুনি যিদিনাখন নমিনেশ্যন দিব লাগে আছে নমিনেশ্যন দিয়ক, বাকী কি কৰিব লাগে আছে আমাৰ কাৰ্যকৰ্তাসকলে কৰিব নাই। শংকৰদাই একো নকৰে, ভোট আমিয়ে খুজিম, চিকিউৰিটি মানিটো যদি জমা দিব লগা হয় 10,000 টকাটো আমি দিম, চব আমি কৰিম। আপত্তি আছে নেকি শংকৰদা? খুব ভাল পাইছে না? খুব ভাল পাইছে। তন মন যদি চাওক হাঁহিবা, হাঁহি দেখাই না কেতিয়াবা, এনে হাঁহি দেখিছে নেকি কেতিয়াবা? মইতো জীৱনত দেখা নাই এনে হাঁহি। আৰু যদি মই এনে হাঁহিটো দেখা নাই, আৰু মই কৈ আছোঁ, আৰু যদি মই ক'লোহেঁতেন যে শংকৰদা তন মন সংগঠন আমাৰ থাকিব, কিন্তু লগে লগে চিন্তা কৰিলেহেঁতেন, তন মন ক'লে ধনটো নক'লে, এতিয়া তন মন ধন কৰি দিলোঁ, বাপৰে বাপ, আমি 32টা হাতৰ হাঁহি, এইটো পদুম ফুলে হাঁহি বুলি কয়। বহক শংকৰদা, আপুনি জিতিব, মই আজি ঘোষণা কৰিলোঁ, আমি জিতিম। আমাৰ দিলীপ দা গৈ আছে, দিলীপ দা গৈ থাকোঁতে শুনি লওক, এই সৰ্বক সমষ্টি আমি নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টী আমি জিতিম। মই প্ৰত্যাহ্বান জনালোঁ মহাজোঁটক, মই CPM কংগ্ৰেছ UDFক মই প্ৰত্যাহ্বান জনালোঁ। আৰে ইমান সহজে কাই নিব দিম, ইমান ধুনীয়া বস্তু এটা পাইছোঁ বিজেপিয়ে, সৰ্বশেষ এটা বস্তু পাইছে, ইমান সহজে আমি কাই দিব দিম? কেইদিনমানতো বা সিপিনে কিমান ফূৰ্তি, কিমান ফূৰ্তি, যোৱাবাৰ লোকসভাত 10,000 ভোট পাইছিলে ইয়াত, তাই না? ৰঞ্জিত মানে পদ্মফুল মানে ৰঞ্জিত, তাই না? বা ৰঞ্জিত মানে পদ্মফুল মানে শংকৰ দাস। কিয় দিব CPMক ভোট? CPMটো জিকিব নোৱাৰে। মাইনৰিটি মানুহ আছে ইয়াতে, কিমান মাইনৰিটি মানুহ আছে হাত দাঙকচোন, মাইনৰিটি মানুষ কেরা কেরা আছে হাত দাঙকচোন। এই যে ওনাদেরকে আমি দেখাইতে চাই, মাইনৰিটি মানে কি কংগ্ৰেছ বা UDF নেকি? মাইনৰিটি মানে বিজেপিও আছে, আৰু ইয়াতে প্ৰমাণ হৈ গৈছে। আৰে আজিকালি মাইনৰিটি ল'ৰা ছোৱালী, এই যে আজি যে টিকট ঘোষণা কৰিলে, আজি টিকট ঘোষণা কৰিছে, আমাৰ বাঘবৰৰ এটা ছোৱালীক টিকট দিছোঁ, হাসিনারা খাতুন নামৰ মেয়ে একজনকে টিকট দিছিল, MA পাস। বিলাসীপাড়া ওয়েস্টত টিকট দিছোঁ ডক্টৰ আবু বক্কৰ সিদ্দিক। ঠিক তেনেকৈ আমি মানে জলেশ্বৰত টিকট দিছোঁ আছাদুল্লাহ ৰহমান, MA পাস।
কিমানজন শিক্ষিত ল'ৰা ছোৱালীয়ে আমাৰ এই অঞ্চলত MA পাছ, ডক্টৰ, ইঞ্জিনিয়াৰ। যোৱাকালি মইতো দিল্লীত আছিলোঁ, যোৱাকালি ৰাতি আহিছোঁ মই। মাননীয় মোদী ডাঙৰে সুধিছে ইমান মাইনৰিটি মানুহে এপ্লাই কৰিছে, একোটা সমষ্টিত 30টা 32টা এপ্লিকেণ্ট। मोदी डांगर सुधिसे जे रंजीत दा ये इतना माइनॉरिटी आदमी इतना अप्लाई किया है उम्मीदवारों के लिए, इसका कारण क्या है? मैं एटा कथा कहूँ, इसका कारण एक है, आपने जो बोला था सबके साथ, सबसे विकास और सबसे विश्वास, और इसीलिए माइनॉरिटी लोगों ने भाजपा को साथ है, मोदी को साथ है। मैं तो आज घोषणा करब विचारूँ जे दुटा एबार आमार माइनॉरिटी मूलर MLA एबार भारतीय जनता पार्टीर पर जिकी आहिब एबार माइनॉरिटी मूलर MLA। गतिके मानुह आजिकाली हाते हाते लैपटप, कम्पिउटार, व्हाट्सएप, मोबाइल, इन्टारनेट किबा किबि सकलो विश्वखन देखा पाइছে। आगर সেই मान्धाता दिनत दिन নাই নহয় এতিয়া যে কোনোবা এটা মাতাব্বৰে কিবা ক'লে গতিকে জিকি যাব, সেই দিন নাই। कारण प्रमाण बेसि दूर যাব নালাগে, আমি জনিয়া সমষ্টিত যাওঁ। জনিয়া সমষ্টিত 6000 ওপৰত আমি ভোট পোৱা নাই আগতে, কিন্তু যোৱাবাৰ লোকসভাত এটা বাহিৰৰ পৰা মানুহ দিছিলোঁ, তৌফিক ৰহমান, কিমান পালে? 15000 ভোট। তাহলে হিন্দু ভোটে নাই 6000, তো 15000 ভোট পালে, তাৰমানে কোনে ভোট দিলে? মাইনৰিটি মানুহে ভোট দিলে। ঠিক তেনেকৈ মোক যেনেকৈ যোৱাবাৰ দিছে তাৰ আগৰবাৰ দিছে। এইবাৰ আমি মাইনৰিটি মানুহ, মই যিটো হিচাপ জানো যে 10000 তলত নাপাওঁ, আমি 10000 ওপৰত পাম। এবার 10000 ওপৰত পাম। আপনারা আবার ভাববেন না যে রঞ্জিত দাস নাই, এই ভোটটা দেব না, এখন ওইটা করবেন না কিন্তু, বুঝছে? কারণ কিয়, সরকার যেহেতু আমার সরকার, বিজেপির সরকার, কোনো হাঁটাব নোৱাৰে। এই মহাজোট টহাজোট না, সব পলাব এইবিলাক। কংগ্রেস আর UDF মানে UDF তো মহাজোটক শেষ করে দিলা, UDF শেষ করে দিলাক মানে কংগ্রেসক শেষ করে দিলাক। অঙ্কটো মই নকওঁ ইমান নিশ্চিত ওপৰত, আমি তাতে চৰকাৰ হ'ব। চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব। উজনি অসমত কংগ্ৰেছ এইবাৰ 0 হ'ব, এখনো নাপায়। কাৰণ কংগ্ৰেছৰ আছে 7খন সিট আছে, গোলাঘাট, সৰুপথাৰ, তিতাবৰ, মৰিয়নি, শিৱসাগৰ, নাজিৰা, ডুমডুমা, 7খন সিট আছে কংগ্ৰেছৰ, সেই 7টাতে 0। কাৰণ মইতো নিজে গোটেই অসমত ঘূৰি আছোঁ, গতিকে চৰকাৰ নিশ্চিত ৰূপত আমাৰে হ'ব। গতিকে মই আপোনালোকক আজি শুভেচ্ছা জনাইছোঁ যে আপোনালোকৰ ভাগ্য ভাল, আমাৰ চবৰে ভাগ্য ভাল যে আমি কি মানে প্ৰথমবাৰৰ কাৰণে এইবাৰ সৰ্বগতটো আগতে যিমান ইলেকশ্যন হৈছে আমি এটা MLA জিকিছোঁ নাই, এটা MLA পাওঁ। এইবাৰ আমি সৰভোগৰ পৰা 2টা MLA পালোঁ। কাৰণ সৰভোগৰ পৰা গৈ মই পাটাচাৰকুছিত আৰু সৰভোগৰ পৰা আমাৰ শংকৰ দাস, তাৰমানে 2টা MLA আমি পালোঁ। গতিকে ইয়াত কৰি আমাৰ সৰভোগৰ ভাগ্য